আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে মই টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিম নকৰি সকলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী আমাৰ টিউটৰ গুৰুৱে গম পাই এইখিনি খবৰ আপোনালোকে নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব আৰু বিশেষকৈ অসমৰ চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে যেন টিউটৰ ছাৰ বাইদেউসকলৰ যিবিলাক সমস্যা হৈ আছে সেই সমস্যাখিনি গম পাই সেয়া নিশ্চয়কৈ আপোনালোকে শ্বেয়াৰ কৰিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীন ফৰটেক্য কৰিছে ইয়াত উল্লেখ কৰিছে বছৰি মাত্ৰ 6% বৃদ্ধি অভাৱত জৰ্জৰিত শিক্ষাগুৰু ইয়াত উল্লেখ কৰিছে বছৰি কেৱল 6% বৃদ্ধি কৰি অভাৱত জৰ্জৰিত কৰাইছে শিক্ষাগুৰুসকলক সেৱাৰ বিনিময়ত বঞ্চনাহে পালে টিউটৰে টিউটৰ ছাৰ বাইদেউসকলে সেৱাৰ জৰিয়তে যিখিনি প্ৰাপ্য পাব লাগিছিলে সেই পৰা বঞ্চিত কৰি অসম চৰকাৰে বঞ্চনা কৰিলে বুলি ইয়াত উল্লেখ কৰিছে ইয়াত কৈছে আপোনালোকে ট্ৰেকৰ ভিতৰত সোমাই লওক 5 বছৰৰ ভিতৰত বিভাগীয়ভাৱে প্ৰয়োজনীয় অৰ্হতা অৰ্জনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু টিউটৰৰ পৰা শিক্ষক পদলৈ উন্নতি কৰা হ'ব সেই কথাটো নিশ্চয় আপোনালোকে স্ক্ৰীন ফৰটেক্য কৰিছে সেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক নিযুক্তিৰ সময়ত কৈছিল আপোনালোকে চৰকাৰৰ ট্ৰেকলৈ আহি লওক আৰু 5 বছৰৰ ভিতৰত আপোনালোকক বিভাগীয়ভাৱে যিখিনি প্ৰয়োজনীয় অৰ্হতা সেই আৰ্জনৰ সুবিধা বা ব্যৱস্থা কৰি দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে কৈছিলে আৰু টিউটৰৰ পৰা শিক্ষকলৈ উন্নতিকৰণ কৰা হ'ব বুলি কৈছিলে আৰু আজি নিযুক্তি পোৱাৰ পিছত যদি এদিনো কাম কৰি অৱসৰ গ্ৰহণ কৰে তেন্তে 10 লাখ টকাৰ গ্ৰেজুইটি লাভ কৰিব এই কথাখিনি আচাত্য কৰি এই বিগত 2021 চনৰ 5 ফেব্ৰুৱাৰীত তেতিয়াৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 20-25 বছৰে বেঞ্চাৰ শিক্ষা অনুষ্ঠানত কৰ্মৰত শিক্ষকসকলক গুৱাহাটী সৰুজাইত বিশাল নিযুক্তি মেলা পাতি টিউটৰ হিচাপে নিযুক্তি দিছিল নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যিহেতু মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে তেখেতসকলে কিদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইখিনি কথা ইয়াত উল্লেখ কৰিছে আৰু এজন মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী এনেকৈ যে মিছা প্ৰতিশ্ৰুতিও প্ৰদান কৰিব পাৰে সেয়া আমি এতিয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ জ্ঞাত হৈছে কাৰণ তেখেতে শিক্ষামন্ত্ৰী হৈ থাকোঁতে যি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু বৰ্তমান তেখেতে নিজ ৰাইজৰ মুখ্যমন্ত্ৰী তেখেতৰ হাতত সকলো পাৱাৰ আছে যদি কৰো বুলি কৰে টিউটৰ ছাৰ বাইদেউসকলক উদ্ধাৰ কৰিব পাৰে বা শিক্ষকলৈ উন্নতি কৰিব পাৰে কিন্তু তেখেতে দিয়া প্ৰতিশ্ৰুতিবিলাক আজি পাহৰি আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি পাহৰি তেখেতসকলে কেৱল এই টিউটৰ ছাৰ বাইদেউসকলক মাৰ দি কেৱল 6% বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাত আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক উদ্ন হৈ পৰিছে আৰু ইয়াত কৈছে তেখেতে আপোনাৰ কিন্তু মন্ত্ৰীগৰাকী সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণ অহাৰ প্ৰতিপদ নকৰি 2025 চনৰ শেষৰটো দিনত 5 বছৰ সম্পূৰ্ণ হ'ল সুদীৰ্ঘ 5 বছৰত টিউটৰ সংস্থাই প্ৰথমটো পৰ্যায়ত মুখ্যমন্ত্ৰীক নিবেদন কৰি পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰি পূৰ্বৰ প্ৰতিশ্ৰুতি হেৰুৱাই দিবলৈ চেষ্টা কৰি আহিছিল যদিও মুখ্যমন্ত্ৰী আজিলৈকে কোনো সাক্ষাতেই নিদিলে বুলি ভুক্তভোগী টিউটৰে ক্ৰমে তিনচুকীয়া প্ৰদীপ কুমাৰ মৰাণ ডিব্ৰুগড় চৰিত্ৰা গগৈ আৰু গোলাঘাট অতুল বৰাই এক ফ্ৰেছ বিবৃতিত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে নিশ্চয়কৈ আপোনালোকে স্ক্ৰীন প্ৰত্যক্ষ কৰিছে যিহেতু মাননীয় মুখ্যমন্ত্ৰী আজি পৰ্যন্ত টিউটৰ ছাৰ বাইদেউসকলক লগ নিদিলে কেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী হ'ব পাৰে নিশ্চয় আপোনালোকে বিবেচনা কৰক এজন শিক্ষামন্ত্ৰী হিচাপে তেখেতে হৈ থাকোঁতে যি ধৰণৰ সেই বছৰ ধৰি বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীসকলক টিউটৰ সজাই তেখেতে যি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰি আজি তেখেতে টিউটৰ ছাৰ বাইদেউসকলৰ মাজৰ পৰা তেখেতে পলায়ন কৰি পৰিছে বুলি ক'ব লাগিব কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলক লগ কৰাৰ তেখেতৰ সময় নাই তেখেতৰ সন্থাই লগ কৰিবৰ কাৰণে বাৰম্বাৰকৈ নিবেদন কৰাৰ পাছতো আন্দোলন কৰাৰ পাছতো প্ৰতিবাদী কৰাৰ পাছতো যেন লগ কৰাৰ এটা সুযোগ প্ৰদান নকৰিলে তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰি এই প্ৰতিশ্ৰুতিবিলাক পালন কৰিব নোৱাৰাৰ বাবে তেখেতে হয়তো সেই টিউটৰ ছাৰ বাইদেউসকলৰ পৰা পলায়ন কৰি পৰিছে বুলি তেখেতসকলে ক'ব বিচাৰিছে আৰু তেখেতসকলে সেই ধৰণেই কাম কৰিছে বুলি অনুমান হৈছে কাৰণ আজি 5 বছৰৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী সেই টিউটৰ ছাৰ বাইদেউসকলক কিয় লগ নকৰিলে কেৱল দৰমহা বৃদ্ধিৰ নামত বছৰেকত 6% বৃদ্ধি কৰিছে 6% বৃদ্ধি কৰিলে তেখেতসকলে কিমান পাব সেইখিনি নিশ্চয়কৈ আপোনালোকে জ্ঞাত আৰু সেয়েহে তেখেতসকলে 6% বৃদ্ধিৰ কথাটো কেতিয়াও গ্ৰহণযোগ্য বুলি ভবা নাই আৰু তেখেতসকলক চৰকাৰী সকলো সা সুবিধা ফেমিলি পেঞ্চনকে আদি কৰি তেখেতসকলৰ যিবিলাক মুখ্যমন্ত্ৰীৰ যিখিনি আৰোগ্য যোজনা আঁচনি সেই সকলোবিলাক
তেখেতসকলক দিবৰ কাৰণে তেখেতসকলে অনুৰোধ কৰাৰ পাছতো যেন তেখেতসকলে কেৱল 6% দিছে না সেই টিউটৰ ছাৰ বাইদেউসকলে অৱসৰৰ সময়ত তেখেতসকলে গ্ৰেজুৱেটি লাভ কৰিছে না তেখেতসকলৰ পেঞ্চন পাব সেই সকলোৰ পৰা বঞ্চিত কৰি কেৱল তেখেতসকলক 6% বৃদ্ধি কৰাটো গ্ৰহণযোগ্য হোৱা নাই কিন্তু তেখেতসকলে এজন ৰেগুলাৰ শিক্ষকে যিধৰণে কৰ্মত নিয়োজিত হৈ তেখেতসকলেও সেই কৰ্মতে নিয়োজিত হৈছে আৰু তেখেতসকলক যদি টিউটৰ বা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰচেছ অসম চৰকাৰ আজি পৰ্যন্ত নকৰিলে তেখেতসকলৰ যিখিনি কোৱালিফিকেশ্যন বিভাগীয়ভাৱে লাগে সেইখিনি তেখেতসকলে কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি দিব লাগিছিলে বা ব্যৱস্থা কৰি দিব লাগিছিলে যদিহে ঠেট লাগে বিশেষ টেট পতাৰ এটা সুবিধা প্ৰদান কৰিব লাগিছিলে সেই 5 বছৰত 5 বাৰকৈ তেখেতসকলক বিশেষ টেট দিয়াৰ এটা সুবিধা প্ৰদান কৰি তেখেতসকলক আপগ্ৰেড কৰিব লাগিছিলে বা DLED নকৰাসকলক DLED কৰা এটা সুবিধা প্ৰদান কৰিব লাগিছিলে সেই সকলোবিলাক ব্যৱস্থা কৰি দিম বুলি কৈ তেখেতসকলে এতিয়া এই টিউটৰ ছাৰ বাইদেউসকলৰ সন্তাৰ বিষয়ববীয়াকে লগ কৰিবলৈ সময় নাইকিয়া হৈছে আৰু সেয়েহে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এনেধৰণে খুব উজাৰি উল্লেখ কৰিবলগীয়া হৈছে আৰু ইয়াত কৈছে যে বিবৃতিটোত তেওঁলোকে প্ৰকাশ কৰিছে যে এটা সময়ত আছিল যিটো সময়ত ৰাজহুৱা শিক্ষাৰ সম্প্ৰসাৰণ বিকাশৰ আৱাস আছিল তেনে সময়ত ৰাইজে প্ৰতিষ্ঠান কৰা শিক্ষা অনুষ্ঠানসমূহ প্ৰাদেশিকৰণ অঞ্চলৰ শৈক্ষিক দিশত অৱদান আগবঢ়াই আহিছিল তেনে নহয় বৰঞ্চ সেই অঞ্চলৰ শৈক্ষিক সামাজিক বাৰ্ষিক সাংস্কৃতিক দিশতো বৰঙণি আগবঢ়াই আহিছিল ই কেৱল যেন এই সময়ৰ প্ৰাদেশিক চৰকাৰৰ সংবিধানিক দায়বদ্ধতা আৰু কোঠাৰী আয়োগ আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ নিয়মেৰে অধীন আছিল তেনে নহয় আৰু বৰ্তমান চৰকাৰেও চাহ বাগিচা অঞ্চলত ক বিদ্যালয় প্ৰতিষ্ঠিত কৰি আহিছে এনে এক পৰিৱেশৰ পৰিস্থিতিৰ মাজতে এই সময়ত প্ৰতিষ্ঠা হোৱা শিক্ষা অনুষ্ঠানসমূহ বৰ্তমান অসমৰ চৰকাৰে প্ৰাদেশিকৰণ আইন অনুসৰি শিক্ষা সমাজৰ নৱতম সংজ্ঞা টিউটৰ সংযোজনে 21 শতিকাৰ শিক্ষা বিভাগৰ অন্য এক যাত্ৰাৰ সূচনা কৰিলে আৰু প্ৰাদেশিকৰণ আইন 2011-17 আৰু 25 দ্বাৰা শিক্ষানুষ্ঠানসমূহ কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলক একেডোখৰ পৰা বিভাগীয় নীতি অনুসৰি নিয়োজিত অগোত্ৰীয় হলেও আইন অনুসৰি বিভিন্ন ভাগত শ্ৰেণীভুক্ত কৰি বিভিন্ন সামাজিক স্তৰৰ অৰ্থনৈতিক পৰিসৰত তালিকাভুক্ত কৰা দেখা গল আৰু তেনে এক পৰিক্ৰমৰ কেৱল মাত্ৰ প্ৰাদেশিকৰণৰ আইন 2017 অনুসৰি 2021 চনত টিউটৰ ৰূপত প্ৰাদেশিকৰণ হোৱা শিক্ষকসকলে বিড়ম্বনা এয়ে যে প্ৰাদেশিকৰণৰ আইনৰ মতে সামান্যতম মজুৰিৰ বাবে আইন মতে পাব লগা বস্তুবোৰৰ সুবিধাৰ পৰা বিগত 5টা বছৰে বঞ্চিত কৰিলে নিশ্চয়কৈ খুব এটা গুৰুত্বপূৰ্ণ বিষয় টিউটৰৰ বিষয়টো অসম চৰকাৰ নিশ্চয়কৈ সেইখিনি কথা বিবেচনা কৰিবই লাগে আৰু সেই টিউটৰসকলক উদ্ধাৰ কৰিবই লাগে যদিহে টিউটৰসকলক উদ্ধাৰৰ এটা পৰিকল্পনা অসম চৰকাৰে নকৰে তেনেহলে নিশ্চয়কৈ পৰৱৰ্তী পৰ্যায়ত টিউটৰ ছাৰ বাইদেউসকলক তীব্ৰভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ব আৰু সেয়া নিশ্চয়কৈ সেই শিক্ষাগুৰুসকলৰ ওপৰত এনেধৰণৰ অন্যায় নকৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে সেই টিউটৰ ছাৰ বাইদেউসকলৰ কথা চিন্তা কৰি তেখেতসকলক যদিহে টেটৰ প্ৰয়োজন হয় তেনেহলে বিশেষ টেট ফৰ্টি তেখেতসকলৰ উত্তীৰ্ণ হোৱাৰ এটা ব্যৱস্থা কৰি তেখেতসকলৰ সমস্যাটো সমাধান কৰা এটা সুসূত্ৰ ওলাব লাগে বুলি মই ভাবো বা তেনেধৰণৰ এটা সুবিধা প্ৰদান কৰিব লাগে তেখেতসকলে কেৱল সেইখিনি লাগি বুলি কৈ অসম চৰকাৰে আকৌ সেই টেটো নাপাতে বা বিশেষ টেট ব্যৱস্থাও কৰি নিদিয়ে বা DLED কৰাৰ সুবিধা কৰি নিদিয়ে তেনেহলে সেই মহান শিক্ষাগুৰুসকলে কৰ পৰা সেইখিনি বুটলি আনিব সেয়া এটা ডাঙৰ প্ৰশ্ন যদিহে লাগে তেখেতসকলক সেইখিনি সুবিধা প্ৰদান কৰক যদিহে সেই সকলোবিলাক যদি নালাগে BTC এৰিয়াত যেনেকৈ বিনা DLED টেট আৰু DLED নোহোৱাকৈ এতিয়া সম্পূৰ্ণ শিক্ষক হিচাপে আপগ্ৰেড কৰিবলৈ BTC এৰিয়াত চৰকাৰে যদি গ্ৰহণ কৰিব পাৰে তেনেহলে অসম চৰকাৰ কিয় নোৱাৰে কাৰণ সেইখন BTC এৰিয়াৰ চৰকাৰখন অসম চৰকাৰৰ তলত আছে কিন্তু অসম চৰকাৰৰ তলত থকা এখন চৰকাৰে বা এখন অঞ্চলৰ চৰকাৰে যদি সেই ধৰণৰ সিদ্ধান্ত যদি গ্ৰহণ কৰিব পাৰে অসম চৰকাৰে কিয় গ্ৰহণ কৰিব নোৱাৰে নিশ্চয়কৈ অসম চৰকাৰেও পাৰিব আৰু BTC এৰিয়াত যি ধৰণে টেট আৰু DLED অবিহনে টিউটৰ টিচাৰলৈ আপগ্ৰেড কৰা এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে ঠিক তেনেকৈ অসম চৰকাৰেও সেই টিউটৰ ছাৰ বাইদেউসকলক টেট আৰু DLED নোহোৱাকৈ এটা প্ৰক্ৰিয়া আৰম্ভ কৰক যদিহে লাগেই তেনেহলে তেখেতসকলক বিশেষ টেটৰ এটা ব্যৱস্থা কৰক বছৰেকত দুবাৰকৈ তেখেতসকলক বিশেষ টেটৰ এটা সুবিধা প্ৰদান কৰি এই টিউটৰ ছাৰ বাইদেউসকলক উদ্ধাৰ কথা অসম চৰকাৰে চিন্তা কৰিব বুলি আশাবাদী আৰু তেখেতসকলে ইয়াকেই অনুৰোধ কৰিছে আৰু তেখেতসকলক সমকামৰ সমদৰ্মা প্ৰদান কৰিবলৈকো বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আৰু সেয়েহে যদি সঁচা অৰ্থত মাননীয়
মুখ্যমন্ত্ৰীয়ে সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ সঁচা অৰ্থত তেখেতে যদি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে তেনেহ'লে সেইখিনি কাম কৰক। যদি তেখেতে কেৱল চালে বাৰে কোবোৱাৰ বাবে তেখেতসকলে এইখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে তেনেহ'লে নকৰিলেও হয়তো টিউটৰ ছাৰ বাইদেউসকলৰ কোনো আপত্তি নাই। কিন্তু তেখেতসকলৰ অভিশাপ এদিন নহ'লে এদিন এই মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীৰ গাত লাগিবই। কাৰণ হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলক এনেকৈ মৃত্যু মুখলৈ ঠেলি দিয়াটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু সেই টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে মাননীয় মুখ্যমন্ত্ৰী এদিন হ'লেও টিউটৰ ছাৰ বাইদেউসকলৰ উত্তৰৰ কথা চিন্তা কৰিব। আৰু সেইখিনি যাতে নেকি আৰু সময় তেখেতসকলে নলয় অতি সোনকালে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰক। BTC এৰিয়াত যিধৰণে কাৰ্যসূচী লৈছে বিনা টেটত বিনা DLEDত আপগ্ৰেড কৰাৰ প্ৰক্ৰিয়া, ঠিক তেনেকৈ অসম চৰকাৰে বিনা টেট বিনা DLEDত আপগ্ৰেড কৰা এটা প্ৰক্ৰিয়া আৰম্ভ কৰক। কাৰণ তেখেতসকলৰ বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি আহিছে। আৰু সেইসকল শিক্ষক কৰ্মচাৰীক তেখেতসকলে প্ৰথমতে উদ্ধাৰ কৰি ল'ব লাগে, তাৰ পাছতহে বাকী কথা চিন্তা কৰিব লাগে বুলি মই ভাবোঁ। আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে যিধৰণে নিযুক্তিৰ সময়ত মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে কাম কৰিব বুলি আমি আশাবাদী। আৰু আজি ভিডিঅ'টি মই শেষ কৰিলোঁ। প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউক মই একটাই কথা অনুৰোধ কৰি আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব। আমাৰ অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী বিষয়াসকলে যাতে নেকি আমাৰ খবৰবিলাক পায় আৰু অন্ততঃ আমাৰ হৈ একাৰ হৈ টিউটৰ ছাৰ বাইদেউসকলৰ মাত মাতে সেই কামনা কৰিছোঁ। আজিৰ ভিডিঅ'টি মই শেষ কৰিলোঁ। নমস্কাৰ, জয় আই অসম।